নমস্কাৰ বাৰ্তালাপৰ অন্য এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো আজি বাৰ্তালাপৰ আমাৰ অতিথি পুষ্পাঞ্জলি শিৱম আমি পুষ্পাঞ্জলি তোমাক স্বাগতম জনাইছো নমস্কাৰ নমস্কাৰ আমি প্ৰথমেই তোমাৰ লগত আমি কথা পাতিব বিচাৰিছো তোমাৰ শৈশৱৰ কিছু স্মৃতিৰ বিষয়ে তোমাৰ শৈশৱৰ স্মৃতিৰ বিষয়ে কোৱাচোন তুমি কেনে ধৰণে তুমি শৈশৱটো পাৰ কৰালা ধন্যবাদ বাৰ্তালাপত আজি মোক আমন্ত্ৰণ কৰাৰ কাৰণে এই সুযোগতে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ শৈশৱৰ স্মৃতি বুলি ক'লে শৈশৱটোতো সকলোৰে কাৰণে শুনোৱালি আৰু বৰ্তমান সময়ত মই এই কাৰণে শৈশৱটো শুনোৱালি বুলি ক'বলৈ বেছি ভাল পাম কিয়নো মোৰ শৈশৱটো পাৰ কৰিছিলোঁ মই মোৰ গাঁৱৰ ঘৰত অৰ্থাৎ মোৰ জন্ম হৈছিলে চিপাঝাৰৰ এখন ভিতৰুৱা গাঁও সাতখলি বুলি গতিকে মই সৌভাগ্যৱান বুলি ক'ব পাৰিম যিহেতু গাঁৱৰ বতাহ পানী বায়ু এইবিলাকৰ মাজত মই শৈশৱটো পাৰ কৰিছিলোঁ আৰু মোৰ এই কাৰণে ভাল লাগিছিল যে আমাৰ দেউতাহঁতৰ ঘৰখন যৌথ পৰিয়াল আছিলে গতিকে খুৰা পেহী এই সকলোবিলাকৰ সান্নিধ্যত মই মোৰ শৈশৱটো পাৰ কৰিবলৈ মানে যৌথ পৰিয়ালত ডাঙৰ দীঘল হৈছিলোঁ সেইটো মাত্ৰ স্কুলীয়া পৰ্যায়লৈ কাৰণ মোক স্কুলত এডমিশ্যন দিব লগা হোৱাৰ কাৰণে দেউতাই পাছত মঙলদৈলৈ লগতে তেওঁ কৰ্মসূত্ৰৰ কাৰণে আমি আহিবলগীয়া হ'ল যি কি নহওক যিখিনি শৈশৱ বুলি কয় যিখিনি শৈশৱৰ আচল সময়ছোৱা মই গাঁৱৰ মাটি বায়ু বতাহ আদিত মানে পাৰ কৰিছিলোঁ ডাঙৰ দীঘল হৈছিলোঁ আৰু খুবেই আমেজ ভৰা আছিলে সেই দিনবোৰ এতিয়া তুমি মহানগৰ কংক্ৰিটৰ মহানগৰীত তুমি বসবাস কৰিছা গাঁৱৰ স্মৃতিয়ে তোমাক আমনি কৰে নহয় জানো নিশ্চয় গাঁও বুলি ক'লে এক অনন্য মাদকতা কিয়নো আমাৰ ঘৰখনত সেই গোটেইবোৰ বয় বস্তু আছিলে বিশেষকৈ ক'ব গ'লে প্ৰাকৃতিক সম্পদৰ প্ৰাকৃতিক আটাইবোৰ উপাদানেৰে সন্নিবিষ্ট আছিলে বিভিন্ন ধৰণৰ গছ গছনি সেই গছ গছনিবিলাকত চৰাই চিৰিকটিৰ মৌসনা মাত তাৰ উপৰিও ঘৰৰ পিছফালে থকা নিজৰ পুখুৰীটো য'ত নেকি গা ধুইছিলোঁ সাঁতুৰিব শিকিছিলোঁ বৰশী বাইছিলোঁ যিবিলাকে মোক ভাবিলে এতিয়াও আপ্লুত কৰে গতিকে সেই সকলোবোৰ উপাদানৰ মাজত ডাঙৰ দীঘল হৈ পেলাই মই সঁচাকৈয়ে অতিকে আহ্লাদিত হওঁ যে মোৰ শৈশৱটো এনেকুৱা এটা সুন্দৰ পৰিৱেশৰ মাজত অতিক্ৰম কৰিছিলোঁ মই অতিবাহিত কৰিছিলোঁ পুষ্পাঞ্জলি তোমাৰ এটা অন্য চিনাকি আছে তুমি বকো কলেজ অফ এডুকেশ্যনৰ প্ৰবক্তা হিচাপে তুমি কাৰ্যনিৰ্বাহ কৰি আছা তুমি তোমাৰ কৰ্মময় জীৱনৰ বিষয়ে অলপমান কোৱাচোন হয় কৰ্মময় জীৱন যদিও মই বৰ্তমান বকো কলেজ অফ এডুকেশ্যনৰ প্ৰবক্তা হিচাপে মই মোৰ কৰ্ম কৰি আছোঁ কিন্তু তাৰ আগতে মই মোৰ জীৱনৰ 7টা বছৰ মই মঙলদৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত কৰ্মৰত আছিলোঁ প্ৰবক্তা হিচাপে গতিকে মই ক'ব বিচাৰোঁ যে এই যিটো মোৰ কৰ্মময় জীৱন 2009 চনত মই মোৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ 2010 চনত মই BEd কমপ্লিট কৰিলোঁ কৰি উঠি 2011 চনত মই কলেজ অফ এডুকেশ্যন মঙলদৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় তাতে মই জইন কৰিছিলোঁ আৰু তাতে মই বেছি কেইটা বছৰ পাৰ কৰি মাত্ৰ ইয়াতে এটা বছৰহে হৈছে আহিবৰ কাৰণে কৰ্মসূত্ৰে মই ইয়ালৈ গুচি আহিলোঁ গতিকে বেছি কেইটা দিন মোৰ মঙলদৈতে পাৰ হৈছিলে মঙলদৈ কলেজ তুমি ভাল লিখা মেলা কৰা ভাল প্ৰবন্ধ তুমি পাঠক সমাজক উপহাৰ দিছা তাৰ মাজতে তুমি মেগাজিন এখনৰ সম্পাদক আছিলা আৰু তোমাৰ এই যিটো তোমাৰ লিখাৰ যিটো ষ্টাইল তুমি কেনেধৰণে প্ৰথম তুমি ক'ত কেনেকৈ আৰম্ভ কৰিছিলা কেনেধৰণে লিখিছিলা তুমি আচলতে লিখাৰ আৰম্ভণিটো কেতিয়া হৈছিলে ঠিক সেইটো মই সঠিক সময়টো আজি মই ক'ব নোৱাৰিম কিন্তু তেতিয়া চাগে তৃতীয় শ্ৰেণীমানত আছিলোঁ মই কিতাপ পঢ়ি খুব ভাল পাইছিলোঁ আৰু এই ক্ষেত্ৰত মই দেউতাৰ নামটো উল্লেখ কৰিব লাগিব কিন্তু দেউতাই মোক উৎসাহ যোগাইছিলে দেউতাই কি কৰিছিলে দৰমহা পোৱাৰ প্ৰতিটো মাহতে দৰমহা পোৱাৰ প্ৰথম দিনটোত মোক 3খনকৈ কিতাপ উপহাৰ দিছিলে আৰু সেই দিনটোলৈ মই সদায় আগ্ৰহেৰে বাট চাই আছিলোঁ আৰু মই সদায় দেউতাক সেইদিনাখনে লগ কৰিব যাওঁ অফিচত যাই পেলাই মই বহি থাকোঁ দেউতাৰ ওচৰত প্ৰতি মাহে 3খনকৈ কিতাপ তেওঁ মোক দিছিলে তেওঁ মোক সদায় উৎসাহিত কৰিছিলে যে তুমি কিতাপ পঢ়া তোমাক যি মন যায় আৰু সেইখিনি সময়ত আমাৰ দিনত অকণি অগ্ৰদূত মৌচাক সফুৰা ইত্যাদি বিভিন্ন ধৰণৰ গ্ৰন্থ ওলাইছিলে শিশু উপযোগী গতিকে সেইবোৰ পঢ়ি মই তেতিয়া অনুপ্ৰাণিত হৈছিলোঁ আৰু মোৰ কলমেদি তেতিয়া অজানিতে এটা নিগৰিত হৈছিল কবিতা এটা যদিও মই এতিয়া বৰ্তমান প্ৰবন্ধ লিখোঁ কিন্তু আচলতে মোৰ প্ৰথম লিখাৰ আৰম্ভণি হৈছিল মোৰ মা নামৰ কবিতাটো দি আৰু সেয়াই আৰম্ভণি তাৰপিছত বিভিন্ন ধৰণে বিভিন্ন কথাবিলাকৰ পৰা বিভিন্ন অভিজ্ঞতাবিলাকৰ পৰা অনুপ্ৰাণিত হৈ মই কলমটো আজি পৰ্যন্ত থমকি ৰোৱা নাই কলমেদি মই লিখা তুমি মাজতে ক'লা যে তোমাৰ দেউতাই প্ৰতি মাহে তোমাক দৰমহাৰ টকাৰে 3খনকৈ কিতাপ উপহাৰ দিয়ে এতিয়া তোমাৰ এটা সন্তান আছে তাৰ বয়স চাগে 3 বছৰমান 4 বছৰ হৈছে তুমি সেই দেউতাৰ যিটো আদৰ্শ সেইটো তোমাৰ ল'ৰালৈকে কনভাৰ্ট কৰিছেনে নিশ্চয়কৈ সেই পৰম্পৰাটো মই এতিয়াও ৰক্ষা কৰিছোঁ এতিয়া
এনেকুৱা নহয় যে মই দেউতাৰ ডাইৰেক্ট দেউতাই যিটো পৰম্পৰা বুলিয়ে ক'ব পাৰি যিটো তেওঁ এটা প্ৰচেষ্টা লৈছিলে মোক উৎসাহিত কৰাৰ কাৰণে সেইটো ঠিক মই ফ'ল' কৰিব পৰা নাই অৰ্থাৎ মাহে মাহে মই তাক কিনি নিদিওঁ কিন্তু যেতিয়া মই সুযোগ সুবিধা পাওঁ গ্ৰন্থমেলাতে আদি কৰি তাক লৈ যাওঁ কিতাপবিলাকৰ প্ৰতি তাক চিনাকি কৰাই দিওঁ আৰু যিহেতু তাৰ বয়সো কম আছে গতিকে বিভিন্ন ধৰণৰ যিবিলাক তাৰ উপযোগী গ্ৰন্থ সেই গ্ৰন্থবিলাক আনি দিয়াত মই গুৰুত্বতা প্ৰদান কৰিছোঁ আৰু এই ক্ষেত্ৰত মোৰ স্বামীয়েও বিশেষভাৱে তেখেতে মোক সহায় কৰে তেখেতেও এই ক্ষেত্ৰত যথেষ্ট উৎসাহ যোগায় আমি দুয়োজনে সমানেই ল'ৰাটোক কিতাপৰ প্ৰতি আকৰ্ষিত কৰাৰ কাৰণে যথাসম্ভৱ প্ৰচেষ্টা আমি চলাই আছা ন আৰু মই তোমাক সুধিব বিচাৰিছোঁ যে তুমি প্ৰথম যেতিয়া যিটো লিখনি ছপা মাধ্যমত তুমি নিজকে মানে তোমাৰ লিখনিটো যেতিয়া তুমি আৱিষ্কাৰ কৰিছিলা কেনেকুৱা অনুভৱ হৈছিল আৰু তোমাৰ প্ৰথম লিখনিটো কেতিয়া কোনটো আছিল যে ছপা মাধ্যমত যেটো প্ৰকাশ হৈছিল হয় হেতু সেই ঘটনাটো আছিল 2002 চনত তেতিয়া মই হাইস্কুল শিক্ষান্ত পৰীক্ষা মই শেষ কৰি পেলাই মই HS ফাৰ্ষ্ট ইয়াৰত আছিলোঁ আৰু এইখিনিতে মই খবৰ প্ৰকাশন গোষ্ঠীক ধন্যবাদ জনাবই লাগিব কিয়নো প্ৰথম যেটো মোৰ অপূৰ্ণতা হাতেদি লিখিছিলোঁ নাজানো কিমান দূৰ গ্ৰহণযোগ্য হৈছিল আৰু হৈছিল চাগে বিজ্ঞান আমি আৰু কিছু অনুভৱ বা বিজ্ঞানৰ ওপৰত মই নিৰ্ভৰ কৰি বা বিজ্ঞানৰ যেটো উপযোগিতা বা বিজ্ঞান বা অন্ধবিশ্বাসৰ ওপৰত যিখিনি সংমিশ্ৰণ কৰি পেলাই মই এটা প্ৰবন্ধ লিখিছিলোঁ আৰু এইটো HS ফাৰ্ষ্ট ইয়াৰত খবৰ কাকতত প্ৰকাশিত হৈছিল আৰু সেই আৰম্ভণি খুব ভাল লাগিছিলে খুবেই আনন্দ অনুভৱ কৰিছিলোঁ কিয়নো লোভ এটা আগৰ পৰাই আছিল যে ছপা আখৰত নিজৰ নামটো দেখিবলৈ পুষ্পাঞ্জলি শিৱম নামটো দেখিবলৈ খুবেই মই মনত এটা সপোন পুহি ৰাখিছিলোঁ আৰু সেই সপোনটো যেন সেইদিনাখনে বাস্তৱত পৰিণত হৈছে তাৰ পিছৰ পৰাই অসমৰ আঘাৰী কাকত আলোচনীত তোমাৰ আৰ্টিকলবোৰ প্ৰকাশ পাই আহিছিল আৰু তোমাৰ দুখন গ্ৰন্থ নেকি দুখন গ্ৰন্থ প্ৰকাশ পাই আহিছে কি নাম আছিল সময় আমি আৰু কিছু অনুভৱ আৰু এখন মোৰ বিএডৰ যিখন মোৰ হেৰি টেক্সট বুক এখন দুখন তুমি কৰিছিলা আৰু বৰ্তমান দুখন মোৰ প্ৰকাশৰ পথত আছে কি আছে মই প্ৰবন্ধ পুথিয়ে কৰিছোঁ প্ৰবন্ধ পুথি সংকলন হিচাপে মই দুখন পুষ্পাঞ্জলি আমি যদি চাওঁ যে আজি বহুত লেখক লেখিকাৰ সৃষ্টি হৈছে কিন্তু প্ৰতিজন লেখক লেখিকাৰে যিসমূহ লিখনি সেইটো পৈণ্যত বুলি ক'ব নোৱাৰি মানে তাতে কি মানে লেখক লিখনিয়ে যিবোৰ উপহাৰ দিয়ে লেখক লেখিকাই যিবোৰ লিখনি উপহাৰ দিয়ে আমাক আচলতে এইবোৰ তেওঁলোকে ভালদৰে অধ্যয়ন কৰি নিলিখে নেকি নে গ্লেমাৰ জগতৰ ফালে যাব লাগে এজন লেখক হ'ব লাগে বাবে লিখে নেকি বাৰু এই ক্ষেত্ৰত মই মোৰ সম্পূৰ্ণ নিজস্ব অনুভৱ বা মতামত ব্যক্ত কৰিব বিচাৰিছোঁ যদিও আজি মোক ইয়াতে আপোনালোকে এগৰাকী লেখিকা হিচাপে পৰিচয় দিছে কিন্তু তথাপি মই নিজকে আজি পৰ্যন্ত এগৰাকী লেখিকা হিচাপে মই নাভাবোঁ কিয়নো আই এম ষ্টিল লাৰ্ণিং বুলি মই এইষাৰ কথা ক'ব বিচাৰোঁ মই এতিয়াও শিকিয়ে আছোঁ আৰু এই শিকাৰ কেতিয়াও শেষ নাই প্ৰথমতে এই ক্ষেত্ৰত আপুনি যেটো প্ৰশ্ন কৰিলে যে বহুত ক্ষেত্ৰত ওলাইছে বহুত লেখক লেখিকা ওলাইছে কিন্তু ক'বাত যেন এটা অপূৰ্ণতাৰ অভাৱ আছে আৰু এই অভাৱটো কাৰণ বুলি ক'লে প্ৰথমতে মই তেওঁলোকৰ অধ্যয়ন স্পৃহাৰ যেটো কম তেওঁলোকে যেটো ভালদৰে অধ্যয়ন নকৰে হেতুকে মই ইয়াৰ বাবে জগৰীয়া বুলি ক'ব বিচাৰোঁ আসলতে এটা ভাল প্ৰবন্ধই হওক কবিতাই হওক গল্পই হওক লিখিবৰ কাৰণে যথেষ্ট আমি অধ্যয়ন কৰিব লাগিব আমাৰ মানসিক জগতখনত আমি যথেষ্ট অভিজ্ঞতাৰে পুষ্ট হ'ব লাগিব তুমি মানে পাঠক সমাজক ক'ব বিচাৰিছা যে অধ্যয়ন কৰক আগতে অধ্যয়ন কৰিব লাগিব অধ্যয়ন কৰি উঠি তেওঁলোকে ভাল এটা লিখনি উপহাৰ দিব লাগিব তোমাৰ এতিয়ালৈকে কিমান মান প্ৰবন্ধ প্ৰকাশ পাইছে বাৰু এতিয়ালৈকেতো মোৰ 200ৰ ওপৰত প্ৰবন্ধ প্ৰকাশ পাইছে আৰু মোৰ সেই কাৰণে এইটো এটা খুব ভাল লগা কথা যে এতিয়ালৈকে মই যিমানবোৰ প্ৰবন্ধ পঠিয়াইছোঁ নিৰাশ হ'বলগীয়া হোৱা নাই প্ৰতিখন কাকতে প্ৰতিখন আলোচনীয়ে অতি তেওঁলোকে আগ্ৰহেৰে মোৰ প্ৰবন্ধটো প্ৰকাশ কৰিছে আৰু তেওঁলোকে ধুনীয়াকৈ পাছত তেওঁলোকে এটা প্ৰত্যুত্তৰ দিয়ে যে আপোনাৰ প্ৰবন্ধটো ভাল পাইছোঁ আমি লিখিছোঁ আপুনি লিখি থাকিব মই বিশেষকৈ আজি তোমাক মই যদি প্ৰবন্ধৰ বিষয়ে সোধোঁ এটা ভাল প্ৰবন্ধ পাঠক সমাজক উপহাৰ দিবলৈ তাতে প্ৰবন্ধটোৰ মাজত কি গুণৰ গুণ থকাটো আৱশ্যক বুলি নিশ্চয়কৈ এটা ভাল প্ৰবন্ধ হ'ব লাগিলে প্ৰথমতে তাতে কি থাকিব লাগিব প্ৰবন্ধটোত থাকিব লাগিব সেই লিখকজনৰ যিখিনি তেওঁ তাতে ভিতৰত তেওঁ উপাদান সন্নিৱিষ্ট কৰে সেই উপাদানখিনিৰ বিষয়ে এটা সম্পূৰ্ণ অধ্যয়ন তাৰ পিছত থাকিব লাগিব নিজস্ব চিন্তা নিজস্ব যুক্তি যিবিলাক নেকি বাস্তৱসন্মত হ'ব লাগিব আৰু সেই তথ্যবিলাকত থাকিব লাগিব এক সঠিক কিছুমান শব্দৰ সমাহাৰ যিবোৰ সমাহাৰে এটা প্ৰবন্ধক ভালদৰে শক্তিশালী কৰাত অৰিহণা যোগায় আৰু লগতে সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে প্ৰবন্ধৰ ভাগ যিহেতু দুই প্ৰকাৰৰ আছে
এক প্ৰকাৰ হৈছে ভাৱনিষ্ঠ প্ৰবন্ধ আৰু এটা হৈছে ব্যক্তিনিষ্ঠ প্ৰবন্ধ গতিকে ব্যক্তিনিষ্ঠ প্ৰবন্ধৰ কথা যদি মই ক'বলৈ যাওঁ সেই এজন প্ৰবন্ধকাৰে নিজৰ ব্যক্তিগত অভিজ্ঞতা জীৱনৰ অভিজ্ঞতা তেখেতৰ অনুভৱবোৰ সামৰি পেলাই যিটো প্ৰবন্ধ তেওঁ লিখে নিজস্ব চিন্তা বেলেগৰ চিন্তাৰ লগত মিল খুৱাই সামঞ্জস্যতা ৰাখি পেলাই যেতিয়া তেওঁ তাতে সন্নিৱিষ্ট কৰে নিজস্ব আদৰ্শসমূহ মতাদৰ্শসমূহ সেইটো ব্যক্তিনিষ্ঠ প্ৰবন্ধ গতিকে সেই প্ৰবন্ধটোত প্ৰবন্ধকাৰে সুন্দৰকৈ নিজৰ মনোভাৱ দাঙি ধৰিব পাৰে গতিকে সেই প্ৰবন্ধবোৰ তেনেকুৱাকৈ লিখিব পাৰে আনহাতে যিবিলাক ভাৱনিষ্ঠ অৰ্থাৎ বিষয়নিষ্ঠ যিবিলাক প্ৰবন্ধ আছে সেইবোৰ প্ৰবন্ধ সাধাৰণতে তথ্য সমৃদ্ধ হয় অৰ্থাৎ নিৰ্দিষ্ট বিষয়বস্তুটোৰ ওপৰত সেই লিখকজনে কিমানখিনি জ্ঞান আহৰণ কৰিছে কিমানখিনি চৰ্চা কৰিছে সেই গোটেইবোৰ বস্তু সামৰি লৈ পেলাই এই বিষয়নিষ্ঠ প্ৰবন্ধবোৰ লিখিব পাৰে ন আৰু প্ৰবন্ধ আৰু নিবন্ধ দুটা ভাগ আছে আৰু নাই কিন্তু মই কওঁ কমলদাম না প্ৰবন্ধ আৰু নিবন্ধ দুটা ভাগ নহয় আচলতে প্ৰবন্ধক আমি নিবন্ধৰ এটা সমাৰ্থক শব্দ হিচাপে আমি কিন্তু কিছু ক্ষেত্ৰত কিছুমানে মানে কয় যে প্ৰবন্ধ আৰু নিবন্ধৰ মানে অকমান ডিফাৰেন্স এটা থকা বুলি কিন্তু এইটো তোমাৰ দৃষ্টিত কেনেকুৱা বুলি মোৰ দৃষ্টিত মই যিমানখিনিলে জানো বা যিমানখিনিলে মই অধ্যয়ন কৰিছোঁ প্ৰবন্ধ আৰু নিবন্ধ দুটা প্ৰায় একেই শব্দ একেই সমাৰ্থক শব্দ দুইটাৰ মাজত পাৰ্থক্য আনিব পৰাকৈ বিশেষ পাৰ্থক্য তেনেকুৱা কোনো নাই মানে আমি যিকোনো এটা আমি নিবন্ধ বুলিও লিখিব পাৰোঁ প্ৰবন্ধ বুলিও লিখিব পাৰোঁ ঠিক আছে আমি তোমাৰ যিটো সৃষ্টিশীলতা এই সৃষ্টিশীলতাৰ পৃথিৱীৰ আঁৰৰ কোনোবা কাৰ নাম ল'বা তুমি মানে তুমি কেনেধৰণে তুমি আগবাঢ়িছা তোমাৰতো এটা প্ৰেৰণা লাগিব সৃষ্টিশীলতাৰ নিশ্চয়কৈ প্ৰথম কথা হৈছে মই প্ৰকৃতিৰ লগত মই কৈছোঁৱেই যে মোৰ শৈশৱটো এনেকুৱাকৈ পাৰ হৈছে প্ৰকৃতিৰ মাজত প্ৰথমতে মই প্ৰকৃতিৰ কথাই ক'ব লাগিব প্ৰকৃতিৰ সান্নিধ্য মই খুবেই উপভোগ কৰোঁ ক'ব নোৱাৰি কিয় গছ বতাহ বায়ু এইবিলাকৰ মাজত মই কিবা যেন এটা সংবাদ মই বিচাৰি পাওঁ আৰু সেই সংবাদবোৰ মোৰ মনটোই গ্ৰহণ কৰি সেইবোৰ মই শব্দৰ আকাৰ দিবৰ কাৰণে যত্ন কৰোঁ আৰু তাৰপিছতেই ক'ব লাগিব নিশ্চয়কৈ দেউতাই যিহেতু মোক এটা অভ্যাস গঢ় দিছিল যে কিতাপ পঢ়া তুমি গ্ৰন্থ মই পঢ়িছিলোঁ গ্ৰন্থ পঢ়ি ভাল পাওঁ আজিও পঢ়ি থাকোঁ গতিকে সেই গ্ৰন্থবিলাকৰ যিবিলাক গ্ৰন্থাকাৰ যিসকল লিখক তাৰ মাজত প্ৰধানকৈ মই নাম ল'ব লাগিব মোৰ অন্যতম প্ৰিয় হোমেন বৰগোহাঞিদেৱ শ্ৰদ্ধাৰ অনুৰাধা শৰ্মা পূজাৰী ডক্টৰ APJ আব্দুল কালাম আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ এখন কিতাপ যিখন কিতাপে নেকি মোৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে আৰু সেই কিতাপখনৰ নাম আছিলে জীৱনৰ আদৰ্শবাদ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ তুমি মানে বহুত যথেষ্ট কিতাপ অধ্যয়ন কৰিছা কিতাপ পঢ়ি মই ভাল পাওঁ এতিয়ালৈকে যথেষ্ট বুলি ক'ব নোৱাৰি কিয়নো এইখন এখন মহাসাগৰ গতিকে খুব কমেই মই পঢ়িছোঁ কিন্তু মই পঢ়ি যাম মোৰ বহুত ইচ্ছা আছে আৰু যাতে মই বহুত গ্ৰন্থ ভৱিষ্যতে পঢ়ি যাব বিচাৰোঁ তুমি যেতিয়া তুমি সাহিত্যৰ পৃথিৱীখনলৈ আহিছিলা পদাৰ্পণ কৰিছিলা সেই সময়তে তোমাৰ জীৱনলৈ এটা ধুমুহা আহিছিল নিশ্চয়কৈ মানে ক'ত কেনেধৰণে তুমি মনত সাহস গোটাই তুমি আগবাঢ়িছিলা হয় সেই ধুমুহা কথা তেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত মই 3rd ছেমিষ্টাৰ দিছোঁ মই RC3 হোষ্টেলৰ আৱাসী এগৰাকী প্ৰাউড আৱাসী বুলিও ক'ব পাৰোঁ তো কি আছিলে তেতিয়া সেইদিনা ফাকুৱা আছিলে ফাকুৱাৰ বন্ধত মই ঘৰলৈ গৈছিলোঁ ঘৰত ফাকুৱা খেলিম বুলি উদযাপন কৰিম বুলি তো কিন্তু ফাকুৱা খেলিব গৈ পেলাই তাতে মোৰ লগত এটা দুৰ্ঘটনা সংঘটিত হ'ল মই ফাকুৱা খেলি থাকোঁতে এটা খুব মানে দৌৰি খেলি থাকোঁতে এটা গাঁতত পৰি পেলাই বহুত বেয়াকৈ মই আঘাত পাইছিলোঁ মোৰ কঁকালত খুব বেয়াকৈ আঘাতগ্ৰস্ত হৈছিল আৰু 24 ঘণ্টাৰ ভিতৰত মোৰ হোল বডি পেৰালাইচিছ হৈ গৈছিলে গতিকে তেনেকুৱা সময়ত দেউতাহঁতেও কি কৰিব কি নকৰিব একো ঠাৱৰ কৰা নাছিলে মই চেঞ্চলেছ হৈ গৈছিলোঁ গতিকে মই গমো পোৱা নাছিলোঁ কি হৈছিলে তাৰপিছত যেতিয়া পিছদিনাখন 24 ঘণ্টা পাৰ হোৱাৰ পিছত মই নিজকে আৱিষ্কাৰ কৰোঁ GNRCৰ কোঠাত শ্ৰদ্ধাৰ নোমল বৰাদেৱ মোৰ কাৰণে ভগৱান এই ক্ষেত্ৰত মই তেওঁৰ নামটো এই সুযোগতে উল্লেখ কৰিব বিচাৰিছোঁ তেখেতে মোক ট্ৰিটমেণ্ট কৰি পেলাই যিগৰাকী মই গাত অকণমানো প্ৰাণৰ সঞ্চাৰ নাছিলে সম্পূৰ্ণ মৃত পাই কেৱল মাত্ৰ কংকালটো লৈ মই জীয়াই আছিলোঁ সেইগৰাকী ছোৱালীক তেওঁ ইমান সুন্দৰকৈ ট্ৰিটমেণ্ট কৰি পেলাই তেওঁ মোক মানে কি এটা জীৱন দিলে প্ৰায় এক বছৰ কাল মই বিচনাত থাকিব লগা হৈছিলে শয্যাগত হৈ পেলাই আৰু হয়তো ডক্টৰেও কৈছিলে যে তেওঁ হয়তো মই এনেকৈ থাকি যাব লাগিব কিন্তু সিদ্ধান্ত এটা মই নিজেই নিজৰ প্ৰতি লৈছিলোঁ মই কোনোদিনেই ভাবা নাছিলোঁ যে মই এনেকৈ শুই থাকিম মই সদায় আত্মবিশ্বাসী আছিলোঁ যে নহয় মই উঠিম এদিন নহয় এদিন উঠিম আৰু চাগে সেই মনোবলে মোক সাহস দিছিলে যাৰ কাৰণে আজি মই আপোনালোকৰ আগত এনেকৈ সুস্থ শৰীৰে বহি থাকিব পাৰিছোঁ বা মোৰ কৰ্মময় জীৱনটো মই আগুৱাই লৈ যাব পাৰিছোঁ পুষ্পাঞ্জলিয়ে ভগৱানক বিশ্বাস কৰেনে ভগৱান বিশ্বাস বুলি ক'লে
আচলতে বিশ্বাস মানে ভগৱান বিশ্বাস যিটো শব্দ সেই শব্দটোতে মই ভগৱানক বিচাৰি ফুৰো আৰু ভগৱান মোৰ কাৰণে এটা শক্তি যিটো শক্তিৰ কাৰণে মই বিশ্বাস কৰোঁ যে আচলতে জীৱনত যিবোৰ সংঘটিত হৈ থাকে সেই সংঘটিত হৈ যোৱা প্ৰতিটো ঘটনা সেইটো ভালেই হওক বা বেয়াই হওক হেতুৰ বিৰুদ্ধে যুঁজিবলৈ এটা প্ৰেৰণাদায়ী শক্তি এটা নিশ্চয়কৈ আছে পৃথিৱীত আৰু সেই প্ৰেৰণাদায়ী শক্তিটোৱে হৈছে মোৰ কাৰণে ভগৱান যাৰ কাৰণে মই আত্মবিশ্বাসী অনুভৱ কৰোঁ মই নিজে সেই সংঘাতসমূহৰ লগত যুঁজাৰ কাৰণে মই অনুপ্ৰেৰণা পাওঁ গতিকে নিশ্চয়কৈ এটা শক্তি আছে যাক মই ভগৱান বুলি বিশ্বাস কৰোঁ আমি এটি অন্য প্ৰসংগলৈ আহিছোঁ আজিকালি সঘনাই উচ্চাৰিত এটা শব্দ হৈছে মুক্ত যৌনতা তোমাৰ দৃষ্টিত কি ক'বা তুমি আচলতে মই ভাৰতৰ দৰে এখন পবিত্ৰ সংস্কাৰী দেশ এখনত বাস কৰোঁ গতিকে স্বাভাৱিকতে মুক্ত যৌনতা শব্দটো এই যিটো ধাৰণা সেই ধাৰণাটো স্বাভাৱিকতে পাশ্চাত্যৰ পৰা অহা বুলিয়ে ক'ব লাগিব গতিকে কথা হ'ল পাশ্চাত্যৰ পৰা শিকিবলগীয়া আমাৰ বহুত কথা আছে সঁচা কথা সেইটো আমি নুই কৰিব নোৱাৰোঁ কিন্তু তাৰ মাজতো এনেকুৱা ধৰণৰ কিছুমান ধাৰণা যিবিলাক ধাৰণাই আমাৰ সভ্যতা সংস্কৃতিৰ ওপৰত গ্ৰহণ লগাব পাৰে বা যিবিলাক ধাৰণাৰ কাৰণে সমাজৰ যিবিলাক ৰীতি নীতি আচাৰ ব্যৱহাৰ অৰ্থাৎ সংস্কাৰ যিটো আমাৰ সংস্কাৰ সেই সংস্কাৰটো আঘাতপ্ৰাপ্ত হ'ব পাৰে সেইবোৰৰ পৰা আমি সদায় দূৰত থকাটোৱে মই আশা কৰোঁ আৰু যিহেতু মুক্ত যৌনতা বৰ্তমান সময়ৰ এটা সঘনে উচ্চাৰিত এটা শব্দ বহুতেই অজানিতেই বা মনে মনে হয়তো বহুতে এইটো সন্মতিও প্ৰকাশ কৰে কিন্তু মোৰ যদি ব্যক্তিগত অনুভৱৰ কথা ইয়াতে কোৱা যায় তেতিয়াহ'লে সংস্কাৰপূৰ্ণ এটা মনোবৃত্তি লৈ পেলাই বা এনেকুৱা এটা মনোভাৱৰ গৰাকী হ'লে এনেকুৱা ধৰণৰ ধাৰণাবিলাকৰ পৰা মই সদায় আঁতৰত থকাটোৱে বিচাৰিম বা এইটো তুমি মানে মুক্ত যৌনতাটো কেতিয়াও মই হেৰি নকৰোঁ আৰু তোমাক মই সুধিব বিচাৰিছোঁ যে প্ৰেম ভাল পোৱা আৰু সুখ দুখ তোমাৰ দৃষ্টিত সংজ্ঞাটো কেনেধৰণৰ হয় প্ৰেম ভাল পোৱা স্বাভাৱিকতে প্ৰেম নহ'লে প্ৰেম শব্দটোৱে নিজৰ মাজতে এটা বিশাল অৰ্থক বহন কৰে প্ৰেম হ'ব পাৰে কেৱল মাত্ৰ মানুহৰ লগতেই নহয় প্ৰকৃতিৰ লগত হ'ব পাৰে বিভিন্ন বস্তুৰ লগত হ'ব পাৰে বিভিন্ন বিষয়বস্তুৰ লগত হ'ব পাৰে যেনেকৈ ক'ব পাৰোঁ যে গ্ৰন্থও মোৰ কাৰণে এক প্ৰেম বা কিতাপ পঢ়াটো লিখাটো মোৰ কাৰণে এটা প্ৰেম কিছুমানৰ কাৰণে হয়তো গান শুনাটো এটা প্ৰেম হ'ব পাৰে ভাল পোৱা হ'ব পাৰে গতিকে এইটো প্ৰেম শব্দটোৱে নিজৰ মাজত এটা আনন্দৰ প্ৰকাশ এটা ভাল লগা অনুভূতি এই শব্দ কিছুমানক বহন কৰে গতিকে প্ৰেম কেতিয়াও বেয়া হ'ব নোৱাৰে প্ৰেম যাৰ লগতেই নহওক সেইটো সদায় স্বৰ্গীয় হয় শাশ্বত হয় গতিকে প্ৰেমক মই সদায় এটা শাশ্বত আৰু স্বৰ্গীয় অনুভূতি হিচাপে মই বিশ্বাস কৰোঁ মই তোমাক সুধিছোঁ প্ৰেম ভাল পোৱা সুখ দুখৰ সংজ্ঞা হয় এতিয়া প্ৰেমৰ অৰ্থটো যদি মই তেনেকুৱাকৈ ব্যাখ্যা কৰিলোঁ গতিকে সুখ দুখ বা ভাল পোৱা আচলতে প্ৰত্যেক ব্যক্তি ভেদেই প্ৰত্যেকৰ কাৰণে এই সংজ্ঞাবিলাক বেলেগ বেলেগ হয় জীৱনত দেখা পোৱা বা লগ পোৱা যিবিলাক প্ৰত্যাহ্বান আছে সেই প্ৰত্যাহ্বানবিলাকক এগৰাকী ব্যক্তিয়ে কিদৰে লয় বা কিদৰে সেই প্ৰত্যাহ্বানবিলাকৰ সন্মুখীন হৈ পেলাই জীৱনটোত আগুৱাই যায় সেই সকলোবোৰতে নিহিত হৈ থাকে ভাল লগা সুখ দুখ ইত্যাদিবিলাকৰ স্বাক্ষৰ আচলতে সুখ আৰু দুখৰ যিটো সংজ্ঞা সেই সংজ্ঞাটো নিজেই নিজৰ কাৰণে সকলোৱে সৃষ্টি কৰি ল'ব পাৰে তুমি সুন্দৰভাৱে তুমি ব্যাখ্যাটো কৰিলা আৰু আজিৰ তাৰিখত মানুহৰ মুখৰ হাঁহিবোৰ নোহোৱা হৈ গৈছে মানে সকলো মানুহ মানে মেচিনৰ দৰে হৈ পৰিছে মানে কি যন্ত্ৰৰ দৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে মানুহে হাঁহি থাকিবৰ কাৰণে তুমি কিবা ক'বা নেকি নিশ্চয়কৈ মানুহে আচলতে আজিকালি সকলোৰে এটাই ধাৰণা হৈছে যদি মই অকণমান আমাৰ যদি হেৰি ভাষাত ক'বলৈ বিচাৰোঁ মোক দে মই খাওঁ মোৰ হওক মই যাওঁ এনেকুৱা এটা চিন্তাধাৰাতেই যেন সকলোবোৰ লেটিপেটি সকলোৱে কেৱল নিজস্বটোৱে চিন্তা কৰে কেৱল মোৰে হওক এনি টাইম তেওঁলোকে কিহঁতে এটা হাৰি মুডত থাকে এনি টাইম যেন যাওঁ কৰোঁ বা মোৰে হওক গোটেইখিনি ময়ে পাওঁ তেনেকুৱা সন্তুষ্টি এটা গতিকে সন্তুষ্টি কথাটো হৈছে যে আচলতে নিজেই নিজৰ মাজত বিচাৰি ল'ব লাগিব আৰু প্ৰত্যেকেই প্ৰথমতে নিজকে চিনি পাব লাগিব যে আচলতে আমি বিচাৰোঁ কি আমি ক'লৈ গৈ আছোঁ আমাক কি লাগে গতিকে এই ক্ষেত্ৰত সত্যম শিৱম সুন্দৰম সত্যই শিৱ শিৱই সুন্দৰ এই ধাৰণাৰ উপলব্ধিয়ে মানুহবিলাকক কিছু পৰিমাণে এইবিলাকৰ পৰা দূৰত আঁতৰাই ৰাখিব পাৰে বুলি মই বিশ্বাস কৰোঁ আৰু মই এটা কথা তোমাক সুধিব বিচাৰিছোঁ যে সফলতা মানুহে কেৱল আজিৰ তাৰিখত কেৱল
মানে বিশ্লেষণ কৰে সফলতা বা বিফলতা তোমাৰ দৃষ্টিত সফলতাটো কি মোৰ দৃষ্টিত সফলতাটো হৈছে যেতিয়াই ব্যক্তিভেদে তেওঁলোকে জীৱনত কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু সেই প্ৰত্যাহ্বানটো নেওচি তেওঁ যেতিয়া জিকে সেইটোৱে হৈছে সেই ব্যক্তিজনৰ কাৰণে সফলতা গতিকে সফলতা ব্যক্তিভেদে ভিন্ন ভিন্ন হ'ব পাৰে ন আৰু এগৰাকী মাতৃ হিচাপে তুমি এটা লকডাউনৰ এইটো এটা এই যিটো আমাৰ সময়ছোৱা তুমি বহুখিনি সময় পালা তুমি গতিকে তুমি কেনেধৰণে লকডাউনৰ এই সময়টো পাৰ কৰালা বাৰু নিশ্চয়কৈ সাম্প্ৰতিক অতি এক দুৰ্যোগপূৰ্ণ সময়ৰ মাজেদি আমি প্ৰত্যেকজন ব্যক্তিয়ে অতিবাহিত কৰি আছোঁ কিন্তু লকডাউনটো মোৰ বাবে মই আশীৰ্বাদ বুলিয়েই ক'ব লাগিব কিয়নো যোৱা 10 বছৰ ধৰি মই মোৰ শিক্ষকতাপূৰ্ণ যিটো ব্যস্ততা মই জীৱন অতিবাহিত কৰি আহিছিলোঁ অতি দুৰ্ভাগ্যজনকভাৱে মোৰ ল'ৰাটোক মই খুব কমেই সময় দিব পাৰিছিলোঁ গতিকে এয়া মোৰ বাবে আশীৰ্বাদ তাৰ প্ৰতিটো সময়তে তাৰ লগত অতিবাহিত কৰি তাৰ লগত খেলি তাৰ লগত সময়বোৰ পাৰ কৰি মোৰ কাৰণে এটা খুব ধুনীয়াকৈ পাৰ হৈ গৈছে এটা বিৰল মুহূৰ্ত আৰু সদায় স্মৰণীয় মুহূৰ্ত হৈ ৰ'ব গতিকে এয়া মোৰ বাবে আশীৰ্বাদ বুলিহে মই ক'ব বিচাৰিছোঁ চোৱা মই তোমাক সুধিব বিচাৰিছোঁ যে এগৰাকী তুমি নাৰী তোমাৰ হৃদয়ত মমতা আছে এই সময়ছোৱাত মানুহে যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি আছে তেওঁলোকে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে গতিকে কি এইটো তুমি লকডাউনৰ সময়টো তুমি তোমাৰ কাৰণে তোমাৰ ভাল হৈছে কিন্তু সমাজখনৰ কাৰণে এটা বিপৰ্যয় কি ক'বা তুমি নিশ্চয়কৈ গতিকে এই ক্ষেত্ৰত মই মোৰ মনত বাৰে বাৰে এটা শব্দই আহে সেইটো হৈছে মানৱীয়তা ভূপেন হাজৰিকাদেৱে ক'বৰে যিদৰে কৈছিলে যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে তেনেকুৱা ক্ষেত্ৰত মই আৰু এটা কথা লক্ষ্য কৰিছোঁ লকডাউনৰ সময়ত চৰকাৰেই হওক বা বিভিন্ন ব্যক্তিয়েই হওক এইখিনি সময়ত কিন্তু মানৱীয়তাৰ সংজ্ঞা যেন বুজি পাইছে ইজনে সিজনক সহায় কৰাৰ পৰা আৰম্ভ কৰি মই নিজেও জনাবলৈ পাই সুখী হৈছোঁ যে এনেকুৱা লকডাউনৰ সময়ত মই মোৰ ব্যক্তিগত সুখখিনি পোৱাৰ মই বিভিন্ন ব্যক্তি সেনেকুৱা ব্যক্তিসকলৰ ওচৰতো মই যাবলৈ এটা সুবিধা পাইছোঁ শুভাকাংক্ষীৰ সহযোগত অলপতে আমি গৈ পেলাই তেনেকুৱা যিবিলাক ব্যক্তি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি তেওঁলোকক গৈ পেলাই অলপ যিখিনি নিজৰ সাধ্যানুসাৰে যিখিনি পাৰিছোঁ অলপ দিবলৈ সুবিধা পাইছোঁ আৰু এনেকৈ প্ৰায় আমি নিউজত দেখি আছোঁ যে বিভিন্ন ব্যক্তিয়ে তেওঁলোকৰ সাধ্যানুসাৰী তেওঁলোকে সহায় কৰি আছে গতিকে এই ক্ষেত্ৰত লকডাউনে যেন মানৱীয়তা শব্দটো আৰু যিটো সেৱা শুশ্ৰূষা সেই শব্দবিলাকৰ যেন আকৌ উত্থান ঘটাইছে গতিকে এই ক্ষেত্ৰত এয়া এক যোগাত্মক দিশ বুলিয়েই মই ক'ব লাগিব তথাপিতো মই তোমাক কওঁ যে আজি যে আমি লকডাউন কৰিবলগীয়া যিটো পৰিস্থিতি আৰু লকডাউন বা লকডাউনৰ কথাটো অহাৰ লগে লগে আমাৰ মনত আহে যে কৰোণা ভাইৰাছৰ প্ৰসংগটো গতিকে তুমি মহিলাসকলক কি ক'বা এই সময়ছোৱাত কেনেধৰণে তেওঁলোকে নিজৰ পৰিয়ালটো সুৰক্ষিত কৰি ৰাখিব পাৰিব নিশ্চয়কৈ বাৰে বাৰে টিভি নিউজ চেনেলবিলাকত এই কথাবোৰ কৈ থকা হৈছে গতিকে মই ৰিপিট নকৰোঁ হাত ধোৱা বা ইত্যাদি যিবিলাক স্বাস্থ্য সম্পৰ্কীয় সজাগতা সকলোৱে মানি চলি আছে সকলোৱে মানি চলি থাকক মোৰ ফালৰ পৰা সেইটো আহ্বান আৰু লগতে মই এই কথাটো আশা কৰোঁ যে এইখিনি সময়ত প্ৰত্যেকে বিশেষকৈ নিজৰ পৰিয়ালৰ ব্যক্তিসকলে নিজকে প্ৰত্যেকজন ব্যক্তিয়ে সময় বা তেওঁলোকৰ সংগ দিয়াৰ সুবিধাকণ পাইছে সেইখিনিৰ সদ্ব্যৱহাৰ কৰক ইজনে সিজনৰ মনোজগতৰ লগত চিনাকি লওক ভাৱৰ আদান প্ৰদান কৰক আৰু এটা সুন্দৰ জীৱনৰ পিনে আগুৱাই যোৱাত তেওঁলোকে যাতে এটা সফল পদক্ষেপ আগবঢ়াই যায় হয় মই তোমাক সুধিব বিচাৰিছিলোঁ তোমাৰ প্ৰথম প্ৰবন্ধটো কি আছিল বুলি কৈছিলা বিজ্ঞান অন্ধবিশ্বাস আৰু আমি গতিকে বিজ্ঞান অন্ধবিশ্বাস আৰু আমি মই সেই প্ৰসংগটোলৈ মানে লক্ষ্য কৰি তোমাক এটি মই প্ৰশ্ন সুধিব বিচাৰিছোঁ বৰ্তমান একাংশ মানে ধৰ্মীয় গোড়ামীৰ ব্যক্তিয়ে তুমিতো গম পাইছে যে তবলিগ জামাতি সকলৰ কথা তেওঁলোকে গোটেই সমাজখনত বিভীষিকাৰ এটাৰ সৃষ্টি কৰিছে তেওঁলোকে ধৰ্ম প্ৰচাৰৰ নামত তেওঁলোকে যিসকল নিৰীহ মানুহৰ তেওঁলোকে পাণ ল'বৰ কাৰণে তেওঁলোকে মানে আগবাঢ়ি আহিছে তেওঁলোকে নিজকে ফাঁকি দিছে তেওঁলোকে পলাই ফুৰিছে যাৰ কাৰণে নেকি আমাৰ এটা সমগ্ৰ বিশ্ব আজি স্থবিৰ হৈ পৰিছে কি ক'বা এইসকলক এই সম্পৰ্কত মই এটা কথাই ক'ব বিচাৰোঁ যে ধৰ্ম কেতিয়াও এনেকুৱা গোড়ামীৰ কাৰণে নহয় ধৰ্মৰ উদ্দেশ্য সদায় মহান সেইটো যি ধৰ্মই নহওক কিয় ধৰ্মই মানুহক উদাৰ হ'বলৈ শিকায় মানুহৰ বিষয়ে চিন্তা কৰিবলৈ শিকায় লগতে ধৰ্মৰ প্ৰধান উদ্দেশ্য হৈছে যে আত্ম উপলব্ধি আমি প্ৰত্যেকজন ব্যক্তিয়ে নিজকে উপলব্ধি কৰি নিজৰ যিবিলাক বেয়া গুণ আছে সেইবোৰ ত্যাগ কৰি আমি সমাজৰ কাৰণে দেহৰ কাৰণে যাতে নিজৰ সেৱা আগবঢ়াই পেলাই আমি এক সুন্দৰ জীৱন কটাব পাৰোঁ সেইটোহে মূল উদ্দেশ্য হোৱা উচিত
কিয়নো যদি আমি ধৰ্মৰ কথা ক'বলৈ যাওঁ প্ৰত্যেকটো ধৰ্মৰে এষাৰেই মূল মন্ত্ৰ যে গিভ দ্য বেষ্ট টু আদাৰ্ছ এণ্ড দ্য ভেৰি বেষ্ট কামছ টু ইউ গতিকে গীতাটো এইষাৰ কথাই কোৱা আছে বাইবেলত যদি আমি চাবলৈ যাওঁ এইষাৰ কথাই কোৱা আছে গতিকে তেনেকুৱা নিকৃষ্ট মনৰ ব্যক্তিসকল কেতিয়াও ধৰ্মাৱলম্বী বুলি মই ক'বলৈ নিবিচাৰোঁ এইটো মই প্ৰতিবাদ কৰোঁ নিশ্চয়কৈ কিয়নো প্ৰকৃত ধৰ্মত জড়িত এগৰাকী ব্যক্তি যিসকলে আচলতে ধৰ্মৰ প্ৰকৃত জ্ঞানৰ বিষয়ে জানে তেওঁলোকে এনেকুৱা মূৰ্খামি ভৰা কাম কেতিয়াও কৰিব নোৱাৰে গতিকে এইবিলাকৰ পৰা তেওঁলোক সদায়ে আঁতৰত তেওঁলোক মানে সমাজখন আমাৰ সমাজৰ কাৰণে তেওঁলোক আমাৰ সমাজখনৰ কাৰণে তেওঁলোক মানে অন্তৰায় নিশ্চয় সমাজৰ যিবিলাক দুষ্কৃতি হয় যিবিলাক দুষ্কাৰ্য সাধন হয় সেইবিলাকৰ কাৰণে তেওঁলোকে কাৰণ হিচাপে দেখা দিয়ে গতিকে এইসকল ব্যক্তি কেতিয়াও প্ৰকৃত ধৰ্মাৱলম্বীৰ লোক হ'ব পাৰে বুলি মই বিশ্বাস নকৰোঁ হয় ঠিক আছে তুমি সুন্দৰ কথা ক'লা তুমি বহুত মানে ধৰ্মীয় মাগৰ ওপৰতো তুমি বহুত লিখা মেলা কৰিছা তোমাৰ লগত কথা পাতিবলগীয়া আমাৰ বহুত আছে আজি আমাৰ সময় হৈ আহিছে গতিকে তোমাক মই যিহেতু ধৰ্মৰ কথা আহিছে আৰু তুমি আত্মা পৰমাত্মাৰ ওপৰতো বিভিন্ন ধৰণৰ লিখনি তুমি লিখিছিলা কিন্তু মই তোমাক সুধিব বিচাৰিছোঁ যে আমাৰ এই যে আমাৰ মনটো আমাৰ দেহটো বা আমাৰ আত্মাটো পৰমাত্মাৰ লগত মিলি যায় বা পৰমাত্মাৰ অনুভূতিটো আমি ল'ব লাগে নহয় জানো আত্মাই পৰমাত্মাক লগত কথা পাতিব লাগে নিজক শুদ্ধিকৰণৰ বাবে আমি ধৰ্ম কৰি থকাতকৈ আমি পৰমাত্মাৰ কথা চিন্তা কৰিলে আত্মাই পৰমাত্মাৰ লগত সংযোগ কৰিলে আমি ধৰ্মটো ল'ব পাৰোঁ গতিকে আত্মা পৰমাত্মা দেহ মন সকলোবোৰ বিলীন হৈ আমি এদিন এই ধৰাৰ পৰা গুচি যাব লাগিব অৰ্থাৎ মৃত্যু পঞ্চভূতত বিলীন হ'ব লাগিব মৃত্যুলৈ তোমাৰ ভয় লাগেনে মৃত্যুলৈ সঁচা কথা ক'ব গ'লে মোৰ ভয় একেবাৰে নাই বৰঞ্চ মই এক্সাইটেড হে কিয়নো মোৰ সঁচাকৈ মন যায় যে মৃত্যুৰ পিছৰ পৃথিৱীখন কি হয় যদি কিবা আছে সঁচাকৈ যদি আছে তেতিয়াহ'লে পিছৰ পৃথিৱীখনটো তুমি দেখা নোপোৱা নিশ্চয়কৈ মৃত্যুলৈ কিন্তু মোৰ ভয় নাই বাৰু মৃত্যুলৈ ভয় নাই মই ভাবিছিলোঁ তোমাৰ মৃত্যুলৈ ভয় থাকিব কাৰণ তোমাৰ আজিৰ তাৰিখত এখন তোমাৰ মানে তুমি আজিৰ এই ষ্টেজত যদি তুমি কোৱা যে মোৰ মৃত্যুলৈ ভয় নাই কথাটো অলপ অবাস্তৱ বাৰু নহয় আচলতে কি হয় জীৱনৰ প্ৰতিটো মুহূৰ্তই মানুহে উদযাপন কৰিব লাগে প্ৰতিটো মুহূৰ্তই মানুহে হৃদয়ংগম কৰিব লাগে আৰু এনেকৈ যদি জীৱনৰ প্ৰতিটো মুহূৰ্ত উদযাপন কৰি হৃদয়ংগম কৰি মানুহ এজনে জীৱনটো জীয়াবলৈ শিকে তেতিয়াহ'লে প্ৰতিটো মুহূৰ্তই তেওঁলোকৰ কাৰণে এটা সম্পূৰ্ণ জীৱন সদৃশ গতিকে নিশ্চয়কৈ সম্পূৰ্ণ জীৱন এটা জীয়াৰ পিছত মৃত্যু শব্দটোলৈ ভয়টো নিশ্চয় কমি যাব তুমি হৃদয়ৰে অনুভৱ কৰি তুমি সকলোবোৰ কথা কৈছা আৰু তোমাৰ এই অনুভৱ বা হৃদয়ৰ কথা অহাৰ লগে লগে মোৰ মনলৈ আহিছে তুমি যদিও আজি তুমি পেছাগতভাৱে এগৰাকী প্ৰবক্তা কিন্তু এটা সময়ত তুমি বহুত কবিতা লিখিছিলা গতিকে কবিতা লিখিছিলা তুমি জীৱন সম্পৰ্কত তুমি কবিতা লিখিছিলা মৃত্যু সম্পৰ্কত কবিতা লিখিছিলা আৰু তোমাৰ সেই অনুভৱ আছে বাবেই আজি চাগে তুমি মৃত্যুলৈ ভয় নাই বুলি ক'ব পৰা হৈ আছা নহয় জানো গতিকে এই চেগতে আমাৰ প্ৰথম খবৰ দৰ্শকক এটি তুমি কবিতা উপহাৰ দিবা নেকি বাৰু নিশ্চয়কৈ জন্ম মৃত্যু এইবোৰ বহুত বাৰু টান টান শব্দ সেইবোৰৰ পৰা অকণমান আঁতৰি যাওঁ কবিতা লিখিছিলোঁ কিন্তু কবিতা হয়নে নহয় মই নাজানো সঠিককৈ নামাংকৰণ মই এতিয়ালৈকে কৰিব পৰা হোৱা নাই গতিকে মই অকবিতা বুলিয়েই ক'ম তেনেকুৱা এটা ভাল লগা কবিতা সেইটো মই বাৰু অকণমান গাই দিছোঁ কবিতাটিৰ শিৰোনামা আজীৱন আমি কাহানিও উভতি নোযোৱাৰ প্ৰতিশ্ৰুতিটোক সামৰি এদিন দুৱাৰদলিত ভুমুকি মাৰি তেওঁ সুধিছিল এই হৃদয়খন ৰাখিবা নেকি বিনিময়ত দিব পাৰিম সিদ্ধান্তবোৰত উজুতি নোখোৱাৰে শপত কাকিনী তামোলজোপালৈ আৰু আঙুলিয়াই টুকুৰা চৰাইজনীৰ বাহটি চাই আপোন মনে কৈছিল ঘৰতে সাজিম আমি এনেকৈয়ে কুহুমবুলীয়া হেঁপাহবোৰক আলফুলে সাবটিম অনৰ্গল গাই যাম তুমি মই আমি হোৱাৰ গীত গুণগুণাম উলাহৰ সুৰ পুনঃ হৃদয়খন ৰাখিবানে আজীৱন একান্তই ব্যক্তিগত হয় ধন্যবাদ ভাল লাগিল তোমাৰ কবিতাটো কিন্তু মই কবিতাটোৰ বিশ্লেষণ কৰিবলৈ নাযাওঁ তোমাৰ দুগাৰত কোনে টুকুৰিয়াইছে তোমাক বিশেষ মই সুধিব নিবিচাৰোঁ কিন্তু তোমাৰ কবিতাটো মোৰ সুন্দৰ বহুত ভাল লাগিছে মই আৰু বিশেষ তোমাৰ পৰা জানিবলগীয়া আছিল কিন্তু আমাৰ সময়ে আমাক সংকেত দিছে আজি তোমাৰ পৰা আমি বিদায় ল'ব লাগিব প্ৰথম খবৰ দৰ্শকক তুমি যিহেতু আজি আমাৰ এই অনুষ্ঠানৰ লগত আছা তোমাৰ দুখন গ্ৰন্থ তোমাৰ প্ৰকাশ পাইছিল গ্ৰন্থ দুখন তুমি এবাৰ দেখুৱাই দিব হয় নিশ্চয়কৈ মোৰ হাতত আছে সময় আমি আৰু কিছু নাপায় এখন গ্ৰন্থ এতিয়া সদ্যহতে মোৰ তাত নাই তথাপিও এইখনে বাৰু মই দেখুৱাইছোঁ
আৰু আশা কৰিব আশীৰ্বাদ কৰিব আপোনালোকে প্ৰতিজন শ্ৰোতা প্ৰতিজন মই ব্যক্তিকে আহ্বান জনাইছোঁ মোক আশীৰ্বাদ কৰক শুভেচ্ছা জ্ঞাপন কৰক যাতে মই অনতি পলমে বাকী দুখন গ্ৰন্থও আপোনালোকৰ হাতত তুলি দিব পাৰোঁ মই বিচাৰোঁ তুমি সুন্দৰ লিখনিৰে জগতখন পোহৰাই তোলা সুন্দৰ সুন্দৰ তোমাৰ লিখনিৰে আমাৰ পাঠক সমাজক তুমি উপহাৰ দি পাঠক সমাজক তুমি জ্ঞান মাৰ্গলৈকে লৈ যোৱা সময় বহুত আছে আৰু এই সময়ছোৱাত তুমি ভাল ভাল কাম কৰি তুমি জাকত জিলিকা হোৱা আমাৰ সদায় শুভকামনা তোমাৰ লগত থাকিব আমাৰ আজি সময় হৈ আহিছে তোমাৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ ধন্যবাদ